राइजिंग न्यूज में आपका स्वागत है। কিয় এক্সিডেণ্ট হয় কেনেকৈ এক্সিডেণ্ট হয় সেইবোৰ বিষয়ে আপোনালোকক অকণমান আমি সকলোৱে জানে তথাপি জনাৰ পিছতো মানুহে ভুল কৰে। সকলোৱে জানে হেলমেট পিন্ধিব লাগে আৰু এইটো ৰাস্তাত আমাৰ খটখটিৰ পৰা আৰম্ভ কৰি আমাৰ চিলনী জানলৈ হায়েষ্ট এক্সিডেণ্ট দেখা যায়। ইমান ডাবল ষ্ট্ৰিপ দিছে তথাপি স্পীড ব্ৰেকাৰ কিহৰ কাৰণে দিছে? স্পীড কমাবৰ কাৰণে। একদম ওপৰতে গুচি যায়, ভৰাতকৈ গুচি যায়, বেলেঞ্চ নাপায়, পথৰ ওপৰত থাকে। হাত ভৰি ভাঙিব, মাথা ভাঙিব, ঘৰৰ মানুহে কান্দিব, মা দেউতাই কান্দিব, ল'ৰা ছোৱালী কান্দিব। গতিকে খুব সাৱধান হ'ব লাগে। সকলোৱে জানে মদ খাই গাড়ী চলাব নালাগে। পুলিচৰ পৰা দ্বিতীয় অফিচৰ পৰা ইমান মিটাৰ লগাই মুখত সদায় ফাইন ভৰে। মদ যিমান খাইছে তাতকৈ বেছি ফাইন ভৰিছে, তথাপি মদ খাই গাড়ী চলাইছে, ফাইন দি আছে মুঠতে। সেইটো ভুল কৰিব নালাগে। আপোনাৰ লগতে আপোনাৰ গোটেই ফেমিলিৰ জীৱনৰ কথা আছে ইয়াত। তাৰোপৰি ছিট বেল্ট বান্ধিব। ছিট বেল্ট মানে পুলিচক দেখি ছিট বেল্ট বান্ধে, চেকিং দেখি ছিট বেল্ট বান্ধে। ছিট বেল্ট পুলিচ বা চেকিঙৰ কাৰণে নহয়, নিজৰ সুৰক্ষাৰ কাৰণে ছিট বেল্ট। যোনে গাড়ী চলায় তেওঁ লাগিব, যোনে পঢ়ে আগফাল পিছফাল চবেই পিন্ধিব লাগিব। এইটো কিয় আপোনাৰ গাড়ী কোনখন? মই যাব লাগিব। এইটো ৰখাই আছো দেখা নাই নেকি? কোন এইটো? তোমাৰ এইটো মই যোনফালে ভাড়া মানুহ বিচাৰিব এইফালে যাম। ডিমাপুৰ যাবি না গোলাঘাট যাবি? পিছে যোনফালে বেছি আছে এইফালে যাম। গোলাঘাট অটলৈ কেনেকে যাব? আৰু মানুহটো দেখিছে পুৰা ফুল হৈ আছে। আৰু একজন লাগে। আৰু একজন? মোৰ ৰাইট চাইডত লাগে না। কেইজন উঠাবি তাৰমানে? 5জন ডাইৰেক্ট। অটত 3জনে উঠাই কেনেকে 5জন উঠাব? আসলে তো সকলে জানে তথাপিও বাহিৰে বেয়া লাগে। যিটো এক্সিডেণ্ট হৈছে সেই এক্সিডেণ্ট মানে বেয়া লাগে। বিশেষকৈ কোনো বুঢ়া মানুহ বা বয়স মানে এক্সিডেণ্টৰ মৃত্যুমুখত ভোগ কৰা নাই। চবেই দেখা চাওক, যিবোৰ 18-20 বছৰ নহয়, কিছুমানৰ লাইচেঞ্চে নাই তেওঁলোকৰ। আৰু অভিভাৱকৰ স্কুলতে লাইচেঞ্চ নোহোৱা কিয় কাঢ়িব? আমি সৰু আমিও চলে, কিন্তু লাইচেঞ্চ নোহোৱা 18 বছৰ নহ'লে আমাক কিন্তু চলাব দিয়া অহা নাছিলে। কিন্তু সেইবিলাক নীতি নিয়ম বান্ধি দিয়ে কিয় 18 বছৰ কিয় ধৰিছে? সেই 18 বছৰ মানুহ মেচুৰিটিটো অলপ আছে মানুহ। নহ'লে তো 10 বছৰ বয়সত ল'ৰা ছোৱালী চলাই দিয়ে, 10 বছৰ বয়সত কৈ দিয়া নাই, 18 বছৰ মেণ্টেলি ফিজিকেলি চব ডেভেলপ হৈ যায়। সেইকাৰণে এতিয়া মেচিয়ৰ, এতিয়া 45 চন আমাৰ মেচিয়ৰ 12টা নাগৰিক 18 বছৰ বিয়া চিয়া গোটেইখিনি কিয় দূৰ কৰিলে? সকলো ফিজিকেলি মেণ্টেলি দিবৰ কাৰণে। আৰু যিবোৰ জানে হেলমেট যিবোৰ চেকিং দেহত দেখা পায় তেতিয়া হেলমেট ল'ব। আৰু হেলমেট সদায় হেলমেট দেখাত হেলমেট হ'লে যেনেকুৱা আমি ভাত ভাল ভাত দিয়ক খাওঁ, নহ'লে শিল বালিতে ধান ভাত খাওঁ।